এই ভিডিঅ'টোত মই একমাত্ৰ দেখুৱাব লৈছোঁ সেইটো কাৰণে যাতে কিছুমান ফাৰ্মাৰে কণী প্ৰডাকশ্যনৰ চিন্তা যদি কৰিছে মনত কম খৰচত কেনেকৈ কৰিব পাৰিব আপোনাৰ বিনা কেজত ফ্ৰী ৰেঞ্জত কেনেকৈ কৰিব পাৰিব সেই বিষয়ে আজি 2-4 কথা যিমান পাৰোঁ কৈ যাম আৰু নেক্সট ভিডিঅ' আহিব সেইবিলাক ভিডিঅ'টো এইবিলাক সিৰিজ দি থাকিম বন্ধুসকল তাৰ কণীৰ কথা ক'লোঁ বগা হ'ব আৰু সিহঁতে কণী দিয়া আৰম্ভ কৰিব আপোনাৰ যেতিয়া সিহঁতৰ বয়স 140 দিন হোৱা ষ্টাৰ্ট হয় 140 দিন বয়সৰ পৰা ষ্টাৰ্ট হয় বন্ধুসকল কোম্পানীয়ে কৈ দিয়ে 120 দিনৰ পৰা দিয়ে কিন্তু 120 দিনৰ পৰা নিদিয়ে কাৰণ আমাৰ মেইনটেনেন্সৰ অলপ উল্টা পাল্টা হৈ যায় সেইকাৰণে নিদিয়ে কিন্তু 140 দিনৰ পৰা আপোনাৰ 10% 50% ষ্টাৰ্ট হোৱা আৰম্ভ হয় প্ৰডাকশ্যন তো আপোনাৰ কণীৰ যেটো প্ৰডাকশ্যন হয় এটো আপোনাৰ এক দিনতে নহয় যে একদম 90% আহি গ'ল এনেকুৱা নহয় আপোনাৰ লাহে লাহে বাঢ়িব তো আমাৰ যেটো ফাৰ্ম আছে বন্ধুসকল ইয়াত বৰ্তমান কণী প্ৰডাকশ্যন হৈ আছে আপোনাৰ আমাৰ